নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ আৰু মিনি আপডেট ইউটিউব চেনেলৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ কম্পিউটাৰ MCQৰ 3 নম্বৰটো ভিডিঅ'। আমি টাৰ্গেট লৈছিলোঁ যে 100টা কুৱেশ্যন আমি ডিছকাশ্যন কৰিম। ইয়াৰ আগৰ দুটা ভিডিঅ' আগবঢ়াইছোঁ। সেই ভিডিঅ'কেইটাত 70টা কুৱেশ্যনলৈকে চাইছিলোঁ। আজি 70ৰ পৰা বাকী যি 30টা বাকী আছে সেইকেইটা চাম। গতিকে আপোনালোকৰ এই কুৱেশ্যনবোৰ আপোনালোকৰ যি DTৰ কাৰণে ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যনৰ যি জুনিয়ৰ ৰেচিডেণ্টৰ পৰীক্ষা হ'ব লগা আছে, সেই পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। আপোনালোকৰ ধেমাজি ইঞ্জিনিয়াৰিং কলেজ আৰু 5খন যি পলিটেকনিক কলেজৰ কাৰণে জুনিয়ৰ ৰেচিডেণ্টৰ ৰিক্ৰুটমেণ্ট ওলাইছিলে, সেইটোৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। ইয়াৰ কাৰণে চিলেবাছবোৰ দি দিছে, আপোনালোকে মই ভিডিঅ' বনাই দিছোঁ, তাৰ পৰা চাব পাৰিব কি চিলেবাছ লাগিব। তাৰ কম্পিউটাৰ আহিব ইয়াত, গতিকে আপোনালোকে এইটো চাই ল'ব। তাৰপিছত এইটো জুনিয়ৰ ৰেচিডেণ্ট ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ কাৰণে ইম্পৰ্টেণ্ট আৰু SSCৰ পৰীক্ষাৰ কাৰণে আপোনালোকে কুৱেশ্যনবোৰ চাব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, এতিয়া বলকবোৰ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো আমাৰ 71 নম্বৰটো কুৱেশ্যন নম্বৰ পৰা আৰম্ভ হ'ব। আৰু যদি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। গতিকে আজি প্ৰথম কুৱেশ্যনটো চাব। এতিয়া fraudulent attempt to obtain the sensitive information is called, মানে আপোনালোকে যদি কিবা এটা কি কয় অনৈতিক এটেম্প বুলি কয়, অনৈতিক এটেম্প টু অবটেইন দ্য চেনচিটিভ ইনফৰমেশ্যন হ'ব পাৰে আপোনালোকৰ পাছৱৰ্ড, আপোনালোকৰ বেংকৰ ডিটেইলছ, তেনেকুৱা ধৰণৰ চেনচিটিভ ইনফৰমেশ্যনবোৰ যেতিয়া ল'ব অনৈতিক কাৰ্যৰ দ্বাৰা, সেইটো কি বুলি কয়? সেইটোক আপোনালোকে অপশ্যন নম্বৰ যিটো ফিচিং, সেইটোক আপোনালোকে কি বুলি ক'ব লাগিব? কম্পিউটাৰ লেংগুৱেজত ফিচিং কৰা বুলি ক'ব লাগিব। গতিকে উত্তৰ B2 শুদ্ধ হ'ব। গতিকে এইবাৰ 72টো চাওঁ। 72 কৈছে এ কম্পিউটাৰ প্ৰগ্ৰেম ডেট কনভাৰ্টছ এন এণ্টায়াৰ প্ৰগ্ৰেম ইনটু এ মেচিন লেভেল লেংগুৱেজ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে গম পায় যে আমি কম্পিউটাৰ প্ৰগ্ৰেমক C লেংগুৱেজ, C++, জাভা, PHP আদি বহু ধৰণৰ প্ৰগ্ৰেমিং লেংগুৱেজ আছে। সেই প্ৰগ্ৰেমিং লেংগুৱেজবোৰ আপোনালোকে যেতিয়া এই লেংগুৱেজবোৰত লিখে, যিবোৰ লেংগুৱেজ থাকে সেই লেংগুৱেজবোৰত লিখিলে, সেই লেংগুৱেজক কম্পিউটাৰে কি কৰে? কম্পিউটাৰে নিজে বুজি পোৱাৰ কাৰণে এটা মেচিন লেংগুৱেজলৈ কনভাৰ্ট কৰি লয় যেতিয়া প্ৰগ্ৰেমটো ৰান কৰে। সেই কি হৈছে, এইটো কোনটো প্ৰগ্ৰেমৰ দ্বাৰা, কম্পিউটাৰৰ ভিতৰত থকা কোনটো প্ৰগ্ৰেমৰ দ্বাৰা বা আপোনালোকৰ যিটো কম্পিউটাৰ ৰান কৰা প্ৰগ্ৰেম থাকে, সেই তাৰ ভিতৰত এটা যি থাকিব কম্পাইলাৰ থাকিব, সেই কম্পাইলাৰটোৱে আপোনালোকে কি কৰিব? গোটেই এণ্টায়াৰ প্ৰগ্ৰেমটো আপোনালোকে যিটো প্ৰগ্ৰেম লিখে সেই প্ৰগ্ৰেমটো কি কৰিব? কম্পিউটাৰে বুজোৱা মেচিন লেংগুৱেজলৈ কনভাৰ্ট কৰিব। সেইটো কিহৰ দ্বাৰা কৰা হয় বুলি কৈছে, সুধিছে। গতিকে ইয়াৰ অপশ্যন যিটো কম্পাইলাৰটো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব। কম্পাইলাৰে গোটেই প্ৰগ্ৰেমটোক কনভাৰ্ট কৰে মেচিন লেংগুৱেজলৈ। এতিয়া চাব আপোনালোকে 73 কুৱেশ্যন। 72 কৈছে চাৰ্চ ইঞ্জিন মষ্ট পপুলাৰ ইন চাইনা, মানে চাইনাত আটাইতকৈ বেছি ইউজ কৰা চাৰ্চ ইঞ্জিনটো কি হয়? গতিকে আমি এইটো সকলোৱে গুগল ক্ৰম, মজিলা, য়াহুটো বাৰু আগতে কৰিছিলে, এতিয়া বহুতে কম। গতিকে চাইনাত কোনটো বেছিকৈ ইউজ হয়? সেইটো হয় বাইডু। অপশ্যন নম্বৰ B2 শুদ্ধ উত্তৰ। এতিয়া চাওক 74 নম্বৰ কুৱেশ্যন। 74 নম্বৰটো কৈছে চেল্ফ ৰেপ্লিকেটিং প্ৰগ্ৰেম ইজ কল্ড। যেতিয়া কোনো এটা প্ৰগ্ৰেম চেল্ফ ৰেপ্লিকেটিং হয়, মানে নিজকে নিজে তৈয়াৰ কৰি থাকে, তেতিয়া কি হ'ব? আপোনালোকৰ মেমৰি ডিছটো খাই পেলাব, ডিছটো কমি যাব। তেনেকুৱা ধৰণৰ প্ৰগ্ৰেমক কি বুলি কয়? সেইটো আপোনালোকক সুধিছে। গতিকে ইয়াৰ উত্তৰ যিটো ৱৰ্ম আছে, ৱৰ্মটো আপোনালোকৰ শুদ্ধ উত্তৰ। তেনেকুৱা ধৰণৰ প্ৰগ্ৰেমক, তেনেকুৱা এটা ভাইৰাছ বুলিয়ে ক'ব লাগিব, তেনেকুৱা এটা ভাইৰাছক কি কয়? ৱৰ্ম বুলি কয়। এতিয়া 75 কুৱেশ্যনটো চাওক। 75টো কৈছে দ্য ক্ৰাইম অফ ষ্টিলিং পাছৱৰ্ড ইজ কল্ড। যেতিয়া কম্পিউটাৰটো বহুতে গম পায় যে আপোনালোকৰ কেতিয়াবা কি হয়, কোনো এটা পেজ খুলি দিলে, ক'ৰবাত লগ ইন কৰিলে আপোনালোকক মেছেজ এটা আহে, মোবাইলতো আহে যে ছেভ পাছৱৰ্ড বুলি অপশ্যন এটা আহে। আপোনালোকে যদি অ'কে কৰে পাছৱৰ্ডটো ছেভ হৈ থাকে। আৰু কেতিয়াবা আপোনালোকৰ লিংক কিছুমান দি দিয়ে, সেইবোৰ লিংকৰ ওপৰত ক্লিক কৰিলে আপোনালোকে ইমেইলত বা যিকোনো ধৰণৰ লিংকত থাৰ্ড পাৰ্টি লিংকত ক্লিক কৰিলে কি কৰে? আপোনালোকৰ পাছৱৰ্ডটো ষ্টিল হৈ যাব পাৰে, মানে চুৰি কৰি ল'ব পাৰে। তেনেকুৱা ধৰণৰ ক্ৰাইমক কি বুলি কয়? সেই ক্ৰাইমটোক কয় আপোনালোকৰ স্পুফিং বুলি কয়, মানে পাৰ্টিকুলাৰলি সেই ক্ৰাইমটোক স্পুফিং বুলি কয়। গতিকে অপশ্যন নম্বৰ C2 আপোনালোকৰ শুদ্ধ উত্তৰ। এতিয়া 76টো চাওঁ। 76টো কৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ডাজ নট ষ্ট'ৰ ডাটা পাৰ্মানেণ্টলি। তলৰ কোনটোৱে ডাটাবোৰ পাৰ্মানেণ্টলি ষ্ট'ৰ নকৰে সুধিছে। গতিকে অপশ্যনবোৰ চাব ৰেম, ফ্লপি ডিস্ক আৰু হাৰ্ড ডিস্ক। গতিকে আমি সকলোৱে গম পাওঁ ৰেমটো আমাৰ কি? ভলেটাইল মেমৰি। গতিকে ৰেমটো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব এইটোত, পাৰ্মানেণ্টলি ডাটা ষ্ট'ৰ নকৰা। অপশ্যন নম্বৰ B2 শুদ্ধ উত্তৰ। এতিয়া 77 নম্বৰ কুৱেশ্যন চাওঁ। মেলেচিয়াছ ছফ্টৱেৰ ইজ ন'ন এজ। মেলেচিয়াছ ছফ্টৱেৰটো কি বুলি জনা যায়? সেইটো আপোনালোকৰ শুদ্ধ হ'ব মেলৱেৰ। মেলেচিয়াছ ছফ্টৱেৰক মেলৱেৰ বুলি জনা যায়। 77ৰ B2 শুদ্ধ উত্তৰ। এতিয়া 78টো চাব। 78টো হৈছে আলু এণ্ড কণ্ট্ৰল ইউনিট আৰ জইণ্টলি ন'ন এজ। ALU আৰু কণ্ট্ৰল ইউনিটক আমি আপোনালোকে জইণ্টলি কি বুলি ক'ব পাৰে? সেইটো মানে CPU বুলি ক'ব পাৰে। মানে CPU এটাৰ ভিতৰত ALU থাকে, কণ্ট্ৰল ইউনিট থাকে আৰু লগতে কি থাকে? ৰেজিষ্টাৰ থাকে। ৰেজিষ্টাৰ মানে হ'ল মেমৰি।
আটাইতকৈ যিটো সৰু মেমৰি হয় সেইটো ৰেজিষ্টাৰ হয়, গতিকে সেইটো থাকে। গতিকে এইটো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি টু, CPU শুদ্ধ উত্তৰ হ'ব। 79 নম্বৰ কুৱেশ্যনটো চাওক। 79 নম্বৰ কুৱেশ্যনটো হৈছে ডেছ ইজ দ্য প্ৰবেবিলিটি অফ এ ডিভাইচ টু জাম্প ডাইৰেক্টলি টু দ্য ৰিকুৱেষ্টেড ডাটা। কৈছে ডেছ ইজ দ্য এবিলিটি অফ দ্য ডিভাইচ, মানে ডিভাইচ এটাৰ এবিলিটি টু জাম্প ডাইৰেক্টলি টু দ্য ৰিকুৱেষ্টেড ডাটা। আপোনালোকে য'ত মানে প্ৰয়োজন হয় তালৈকে যদি জাম্প কৰিব পৰা যিটো ক্ষমতা সেইটো কি বুলি কয়, সেইটো কয় আপোনালোকৰ ৰেণ্ডম এক্সেছ বুলি কয়। অভিয়াছলি যেতিয়া আপোনালোকৰ এটা ধৰণৰ বহু ধৰণৰ প্ৰগ্ৰেম আছে, সেই প্ৰগ্ৰেমটোত আপোনালোকে কোনো এটালৈ নিৰ্দিষ্ট এটালৈ জাম্প মাৰিব লাগে। আপোনালোকে যদি চিৰিয়েলি যাই থাকে, যি আপোনালোকে 1 2 3 4 কৈ যায়, তেনেহ'লেতো নহ'ব, তেনেহ'লে বহুত টাইম কনজিউম হৈ যাব। গতিকে এইটো কৈছে যে এবিলিটি অফ জাম্প ডাইৰেক্টলি টু দ্য ৰিকুৱেষ্টেড ডাটা, আপোনালোকৰ য'ত দৰকাৰ তালৈকে যাবৰ কাৰণে ৰেণ্ডম এক্সেছ বুলি এইটো কি কয়, এবিলিটিটোক ৰেণ্ডম এক্সেছ বুলি কয়। গতিকে 79ৰ উত্তৰ বিটো শুদ্ধ হ'ব। 80 নম্বৰ কুৱেশ্যনটো চাব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। হেল্প মেনু ইজ এভেইলেবল এট হুইচ বটন। এইটো আপোনালোকে বহুত কমন চেঞ্চৰ দৰে কুৱেশ্যন, এনেকুৱা ধৰণৰ পৰীক্ষাত কেতিয়াবা পৰীক্ষাত আহি যায়। গতিকে চাব আপোনালোকে হেল্প মেনু আপোনালোকৰ কম্পিউটাৰত যেতিয়া ষ্টাৰ্ট বুলি এটা যিটো তল লেফ্ট ছাইডৰ যিটো তলত থাকে ষ্টাৰ্ট বটন, সেই ষ্টাৰ্ট বটন ক্লিক কৰিলে আপোনালোকে দেখা পাব হেল্প বুলি এটা থাকিব। সেইটোৱে সুধিছে ইয়াত আপোনালোকৰ হেল্প বটনটো ক'ত এভেইলেবল হয় বুলি কৈছে। গতিকে আপোনালোকৰ অপশ্যন বিত চাব, ষ্টাৰ্ট বটন যিটো আছে সেইটোত হেল্পটো থাকে বুলি থাকে। গতিকে অপশ্যন বিটো শুদ্ধ উত্তৰ। এতিয়া 81 নম্বৰটো চাব। 81টো কৈছে হুইচ অফ দ্য ফলোয়িং আৰ দ্য ফাংচন অফ অপাৰেটিং চিষ্টেম, মানে অপাৰেটিং চিষ্টেমৰ ফাংচনবোৰ মানে কাৰ্যবোৰ কি কি সুধিছে। গতিকে ইয়াত অপশ্যনবোৰ চাব, এলোকেশ্যন অফ ৰিচোৰ্চ, মনিটৰ এক্টিভিটিজ, মেনেজ ডিস্ক এণ্ড ফাইলছ এণ্ড অল অফ দ্য এবভ। গতিকে বন্ধু-বান্ধৱী গ'ল আপোনালোকে মনত ৰাখক, অপাৰেটিং চিষ্টেম এটাই এই গোটেইকেইটা কামেই কৰে। ৰিচোৰ্চ এলোকেশ্যন কৰে, আৰু এক্টিভিটিছবোৰ কি কি কাম চলি আছে সেইবোৰ মনিটৰ কৰে, আৰু লগতে আপোনালোকৰ ডিস্ক মেনেজ, মেমৰি ফাইল সেইবোৰ আপোনালোকৰ কি কৰে, মেনেজমেণ্ট কৰে। গতিকে আপোনালোকৰ অপশ্যন ডিটো শুদ্ধ উত্তৰ হ'ব। এতিয়া 82 নম্বৰটো চাওঁ। 82 নম্বৰটো কৈছে ৰেম কেন বি ট্ৰিটেড এজ ডেছ ফৰ কম্পিউটাৰ প্ৰচেছৰ, মানে কম্পিউটাৰৰ প্ৰচেছৰৰ কাৰণে ৰেমটো কি হয়। চ' 82টোত কৈছে যে ৰেমটো কম্পিউটাৰ প্ৰচেছৰৰ কাৰণে কি হয় সুধিছে। গতিকে অপশ্যনটো চাব, ফেক্টৰী, অপাৰেটিং চিষ্টেম, ৱেইটিং ৰুম আৰু প্লেনিং ৰুম। গতিকে যিটো শুদ্ধ হ'ব, শুদ্ধ আপোনালোকৰ ৱেইটিং ৰুমটো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব। ৰেমটোক কম্পিউটাৰ প্ৰচেছৰৰ কাৰণে ৱেইটিং ৰুম বুলি কয়। এতিয়া কৈছে 83 নম্বৰ, হুইচ কি ইজ ইউজ টু ডিছপ্লে দ্য ছেভ এজ বক্স। আপোনালোকে যেতিয়া কোনো এটা প্ৰগ্ৰেম মানে কি ডকুমেণ্টছ এটা লিখি থাকে, সেই লিখি থাকোঁতে আপোনালোকে ছেভ এক্স বক্সটো মানে ছেভ এক্সৰ যিটো মেনু থাকে, টেবটো থাকে, সেই টেবটো উলিয়াবৰ কাৰণে কোনটো ব্যৱহাৰ কৰে, শ্বৰ্টকাট ব্যৱহাৰ কৰিব পাৰে, সেইটো হ'ল F12। F12টো ব্যৱহাৰ কৰি কিনে এইটো কৰিব পাৰে। গতিকে অপশ্যন ডিটো শুদ্ধ উত্তৰ। 83টো চাওক। এতিয়া 82টো অতি সহজ কুৱেশ্যন, আগতেও আমি চাইছিলোঁ। বায়'ছ ষ্টেণ্ড ফৰ, বায়'ছৰ ফুল ফৰ্মটো কি সুধিছে। গতিকে ইয়াত হ'ব বেছিক ইনপুট আউটপুট চিষ্টেম। গতিকে অপশ্যন 8 আছে, এইটো আপোনালোকৰ শুদ্ধ উত্তৰ। এতিয়া 85টো চাওক। 85টো কৈছে হোৱাট ইজ এ লাইট পেন। লাইট পেনটো কি হয়। গতিকে আপোনালোকে চাব, প্ৰেজেণ্টেশ্যন কৰি থাকোঁতে কি কয়, এটা হাতত যি এটা থাকে যে কলমৰ দৰে থাকে, সেইটোতে কি কয় আপোনালোকৰ এটা নিৰ্দিষ্ট কি কয় পইণ্ট, যিটোবোৰ আপোনালোক বুজাব লগা থাকে সেইবোৰ কি কৰে, পইণ্ট কৰি থাকে, সেইটোকে কৈছে লাইট পেন হয়। সেই লাইট পেনটো কি হয়, সেই লাইট পেনটো হ'ল এটা অপটিকেল ইনপুট ডিভাইচ। গতিকে অপশ্যন নম্বৰ 85ৰ বিটো শুদ্ধ উত্তৰ। লাইট পেনটো হ'ল অপটিকেল ইনপুট ডিভাইচ। 86 নম্বৰটো চাব। 86 নম্বৰটোত কৈছে ৱেন এ কি ইজ প্ৰেছড অন দ্য কীবৰ্ড হুইচ ষ্টেণ্ডাৰ্ড ইজ ইউজ ফৰ কনভাৰ্টিং দ্য কি ষ্ট্ৰক ইনটু দ্য কৰস্পণ্ডিং বিট। মানে আপোনালোকে যেতিয়া কীবৰ্ডত কি কৰে, কোনোবা এটা কি প্ৰেছ কৰি দিয়ে, সেই প্ৰেছ কৰা কিটো তাৰ যি কৰস্পণ্ডিং মানে কম্পিউটাৰে বুজি পোৱা লেংগুৱেজলৈ, বাইনৰী লেংগুৱেজলৈ বা যি মেচিন লেংগুৱেজ হয় সেই লেংগুৱেজলৈ যে কনভাৰ্ট হয়, সেইটো কোনটোৰ দ্বাৰা কি কৰে, কনভাৰ্ট কৰে বুলি সুধিছে। প্ৰচেছটো কি হয়, সেইটো আপোনালোকে ANSI বুলি মনত ৰাখিব। বহুতে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ পৰে। আপোনালোকৰ 86ৰ এইটো শুদ্ধ হ'ব, ANSI। ANSI মানে কি, আমেৰিকান নেশ্যনেল ষ্টেণ্ডাৰ্ড ইনষ্টিটিউট, এইটো হ'ল ANSIৰ ফুল ফৰ্ম। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ। 87 হৈছে হু ইনভেণ্টেড পাঞ্চ কাৰ্ড। পাঞ্চ কাৰ্ডটো কোনে ইনভেণ্ট কৰিছিল। গতিকে এইটো আপোনালোকে মনত ৰাখিব। এনেকুৱা ধৰণৰ কুৱেশ্যন কেতিয়াবা ডাইৰেক্ট সুধি দিয়ে, গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে ডাইৰেক্ট মনতে ৰাখিব লাগিব। সেইটো আপোনালোকৰ শুধু পাঞ্চ কাৰ্ডটো ইনভেণ্ট কৰিছিলে জোচেফ জেকিয়াৰ্ডে। ডিটো শুদ্ধ হ'ব। এতিয়া 88টো চাব। 88টো কৈছে এ কাইণ্ড অফ স্কেনাৰ MICR ইজ দ্য শ্বৰ্ট ফৰ্ম অফ, মানে আমাক সুধিছে MICRৰ ফুল ফৰ্মটো কি। গতিকে MICR আপোনালোকে বহুতে গম পায়, সকলোৱে গম পায় যে এইটো সহজ হয় মেগনেটিক ইন কেৰেক্টাৰ ৰিডাৰ। এইটো আপোনালোকৰ শুদ্ধ উত্তৰ। অপশ্যন নম্বৰ এইটো শুদ্ধ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ। 89টো চাব। দ্য ALU অফ এ কম্পিউটাৰ নৰ্মেলি কণ্টেইনছ এ নাম্বাৰ অফ হাই স্পীড ষ্ট'ৰেজ এলিমেণ্ট ইজ কল্ড, মানে ALUৰ ভিতৰত যিবোৰ ষ্ট'ৰেজ এলিমেণ্ট থাকে সেইবোৰ কি কয়, সেই এলিমেণ্টবোৰ হাই স্পীড ষ্ট'ৰেজ এলিমেণ্ট, মানে আপোনালোকৰ যিটো মেমৰি কয় সেইটো আপোনালোকৰ হাই স্পীড হয়। গতিকে এইটো কি হয়, সেইটো হ'ল ৰেজিষ্টাৰ।
ৰেজিষ্টাৰটো হ'ল ALU থকা আটাইতকৈ সৰু ষ্ট'ৰেজ এলিমেণ্ট বা ষ্ট'ৰেজ ডিভাইচ, গতিকে এইটো হ'ব ৰেজিষ্টাৰ। গতিকে অপশ্যন নম্বৰ B2 শুদ্ধ উত্তৰ। এতিয়া 90 নম্বৰ কুৱেশ্যনটো চাব, হুইচ ইউনিট হোল্ডছ ডাটা পাৰ্মানেণ্টলি, কোনটো ইউনিটে তলত দিয়া কোনটো ইউনিটে ডাটাবোৰ পাৰ্মানেণ্টলি ধৰি ৰাখে সেইটো আপোনালোক সুধিছে। গতিকে ইনপুট ইউনিট, আউটপুট ইউনিট, ষ্ট'ৰেজ ইউনিট, প্ৰাইমাৰী ইউনিট, গতিকে আপোনালোক শুদ্ধ হ'ব ছেকেণ্ডাৰী ষ্ট'ৰেজ ইউনিটে আপোনালোকৰ ডাটাবোৰ পাৰ্মানেণ্টলি ধৰি ৰাখে, মানে ডাটাবোৰ ছেভ কৰি ৰাখে। গতিকে এতিয়া 91টো চাব, হোৱাট টাইপ অফ ডিভাইচ ইজ কম্পিউটাৰ কীবৰ্ড, কম্পিউটাৰটো কীবৰ্ডটো কি ধৰণৰ ডিভাইচ, ইনপুট ডিভাইচ, আউটপুট ডিভাইচ, মেমৰি ডিভাইচ, ষ্ট'ৰেজ ডিভাইচ, ইয়াৰ কোনটো হয়? অভিয়াছলি ইনপুটটো আমাৰ কি হয়, কীবৰ্ডটো আমাৰ ইনপুট ডিভাইচ হয়, গতিকে আপোনালোকৰ D2 শুদ্ধ উত্তৰ। 92 চাওঁ, 92 কৈছে থ্ৰু হুইচ ডিভাইচ দ্য মেইন কম্পনেণ্ট অফ কম্পিউটাৰ কমিউনিকেট টু ইটছ আদাৰ, মানে তলৰ কোনটো ডিভাইচৰ দ্বাৰা কম্পিউটাৰৰ অন্যান্য যিবোৰ পাৰ্ট থাকে সেই পাৰ্টবোৰে কি কৰে কমিউনিকেট কৰে ইটছ আদাৰৰ লগত, মানে এটা আনটোৰ লগত কি কৰে কমিউনিকেট কৰে, সেইটো হ'ল আপোনালোকৰ ছিষ্টেম বাছ। ছিষ্টেম বাছৰ থ্ৰুৱেদি ডাটাবোৰ বা কি কয় প্ৰচেছিংবোৰ অনা নিয়া হয়, গতিকে 92ৰ B2 শুদ্ধ উত্তৰ। এতিয়া 93টো কৈছে হুইচ ইউনিট ইজ ন'ন এজ হাৰ্ট অফ কম্পিউটাৰ, বহুতে ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুত ইম্পৰ্টেণ্ট আৰু আপোনালোকে পঢ়িয়ে ভাল লাগিব এনেও। হাৰ্ট অফ কম্পিউটাৰ হ'ল CPU ক হাৰ্ট অফ কম্পিউটাৰ বুলি কয়। 93ৰ এইটো শুদ্ধ উত্তৰ। এতিয়া 94টো চাব, হুইচ হুইচ ইউনিট ইজ ন'ন এজ নাৰ্ভ চেণ্টাৰ অফ কম্পিউটাৰ, নাৰ্ভ চেণ্টাৰ অফ কম্পিউটাৰ কোনটো হয়? আগতে বোলো হাৰ্ট অফ কম্পিউটাৰ, এতিয়া এইটো হৈছে নাৰ্ভ চেণ্টাৰ অফ কম্পিউটাৰ, গতিকে নাৰ্ভ চেণ্টাৰ অফ কম্পিউটাৰ হ'ল ALU, এৰিথমেটিক লজিকেল ইউনিট, গতিকে 94ৰ এইটো শুদ্ধ উত্তৰ। এতিয়া 95টো চাব, হুইচ ইউনিট ইজ ন'ন এজ ব্ৰেইন অফ কম্পিউটাৰ, ব্ৰেইন অফ কম্পিউটাৰ বুলি কাক কয়? সেইটো হ'ল আপোনালোকৰ মেমৰি ইউনিট। মেমৰি ইউনিটত কি কৰে, আমাৰ মাথাত কি হয়, মাথাত আপোনালোকৰ যিবোৰ আমাৰ পাষ্টত হৈ গ'ল সেইবোৰ আপোনালোকৰ ব্ৰেইনত থাকে আমাৰ, আৰু সেইটোকে হৈছে যে মেমৰি ইউনিটে আমাৰ যিহেতু ডাটাবোৰ ধৰি ৰাখে, ছেভ কৰি ৰাখে, সেইকাৰণে তাক কি কয় কম্পিউটাৰৰ ব্ৰেইন অফ কম্পিউটাৰ বুলি কয় মেমৰি ইউনিটক। এতিয়া 96টো চাব, 96 হৈছে হুইচ ইউনিট কনভাৰ্টছ দ্য ইউজাৰ ডাটা ইনটু মেচিন ৰিডেবল লেংগুৱেজ, ইউজাৰৰ আমি যিবোৰ ডাটা দিওঁ সেইটোতো অভিয়াছলি আমি লিখোঁ ABC তেনেকৈ লিখোঁ, আৰু বা নম্বৰ 1 0 2 3 এনেকৈ লিখোঁ, সেই ডাটাবোৰ মেচিন লেংগুৱেজলৈ ৰিডেবল লেংগুৱেজলৈ কনভাৰ্ট কৰে, কিহে কনভাৰ্ট কৰে সুধিছে। গতিকে আপোনালোকৰ উত্তৰ ইনপুট ইউনিটত আপোনালোকে পাইছিলে কীবৰ্ডটো যেতিয়া আপুনি কি এটা প্ৰেছ কৰে সেইটো ANSI যিটো প্ৰচেছ হয় সেই প্ৰচেছটোৱে মেচিন ৰিডেবল লেংগুৱেজলৈ কনভাৰ্ট কৰে, আৰু ইনপুট ইউনিটে ইয়াত কি কৰে আপোনালোকে যি ডাটাবোৰ লিখিম সেইবোৰ মেচিন ৰিডেবল ফৰ্মলৈ কনভাৰ্ট কৰে। 96ৰ এইটো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া 97টো চাব, 97টো কৈছে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট ইজ দ্য কম্বিনেশ্যন অফ, CPUটো আপোনালোকৰ কম্বিনেশ্যনটো কি হয় আগতেও কৈছোঁ, সেইটো হ'ল এৰিথমেটিক লজিক ইউনিট মানে ALU প্লাছ কণ্ট্ৰল ইউনিট, গতিকে আপোনালোকৰ অপশ্যন D2 শুদ্ধ উত্তৰ হ'ব। এতিয়া 98 এই বন্ধু বান্ধৱীসকল, আমি বাকী কুৱেশ্যনকেইটা চোৱাৰ আগতে আপোনালোকে যদি ভিডিঅ'টো এতিয়ালৈকে চালে আৰু যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে যিটো বেল আইকন আছে বেল আইকনটো দবাই ন'টিফিকেশ্যনবোৰ অন কৰি ল'ব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলত শ্বেয়াৰ কৰি দিব। আজি টাৰ্গেট ৰাখিছোঁ আমি 50টা শ্বেয়াৰৰ, যিসকলে আমাৰ ভিডিঅ'বোৰ চোৱা নাই, যিসকলৰ যি পৰীক্ষাবোৰ দিব, DTED পৰীক্ষা, ইৰিগেশ্যনৰ পৰীক্ষা বা SSCৰ পৰীক্ষা, তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া 98 নম্বৰ কুৱেশ্যনটো চাওঁ। 98 নম্বৰ কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট মাইক্ৰ'প্ৰচেছৰ বিল্ড বাই ইণ্টেল কৰ্পৰেশ্যন ইজ কল্ড, মাইক্ৰ'প্ৰচেছৰটো হ'ল মানে এটা কম্পিউটাৰৰ বহুত ইম্পৰ্টেণ্ট বস্তু এটা হয়, ইউনিট হয়, গতিকে এই মাইক্ৰ'প্ৰচেছৰটো ইণ্টেলৰ যেতিয়া ষ্টাৰ্ট হৈছিলে সেইটো প্ৰথম মাইক্ৰ'প্ৰচেছৰটো কি? প্ৰথম মাইক্ৰ'প্ৰচেছৰটো হ'ল 404টো হ'ল প্ৰথম মাইক্ৰ'প্ৰচেছৰ। এতিয়া চাব 99 নম্বৰ কুৱেশ্যন, বিফ'ৰ এ ডিস্ক কেন বি ইউজড টু ষ্ট'ৰ ডাটা ইট মাষ্ট বি, যেতিয়া আপোনালোকে ডিস্ক এটা লয় সেই ডিস্কটো যেতিয়া ডাটাই ষ্ট'ৰ কৰাৰ আগতে তাক কি কৰিব লাগে ফৰ্মেট কৰিব লাগে, সেইটো আপোনালোকে সকলোৱে গম পায়, গতিকে ইয়াৰ অপশ্যন এইটো শুদ্ধ হ'ব। এতিয়া বন্ধুসকল আজি শেষৰটো কুৱেশ্যনো চাওঁ। শেষৰটো কুৱেশ্যন কৈছে হুইচ অফ দ্য ফলোইং ইজ ষ্ট'ৰেজ ডিভাইচ, তলৰ কোনটো ষ্ট'ৰেজ ডিভাইচ হয়? অপশ্যনবোৰ চাব মেগনেটিক টেপ, হাৰ্ড ডিস্ক, ফ্লপি ডিস্ক, আৰু অল অফ দ্য এবভ, গতিকে আপোনালোকৰ মনত ৰাখক যে ইয়াৰ মেগনেটিক ডিস্ক, হাৰ্ড ডিস্ক আৰু ফ্লপি ডিস্ক তিনিওটাই কি হয় ডাটাবোৰ ষ্ট'ৰ কৰি ৰাখিব পাৰে, সেইকাৰণে ইয়াক তিনিওটাকে ষ্ট'ৰেজ ডিভাইচ বুলি কয়, গতিকে অপশ্যন D2 শুদ্ধ উত্তৰ হ'ব। চ' বন্ধু হৈ গ'ল আজি ভিডিঅ'টোত আমি বাকী যি 70ৰ পৰা 30টা প্ৰশ্ন বাকী আছিলে সেইকেইটা চালোঁ। আজি আমাৰ 100টা কুৱেশ্যন কমপ্লিট হ'ল, আৰু আমি নেক্সট ভিডিঅ'বোৰতো আমি আমি যিবোৰ চোৱা নাই সেই কুৱেশ্যনবোৰ আমি চাবলৈ যত্ন কৰিম, যিবোৰ পৰীক্ষাত হয় ইম্পৰ্টেণ্ট হয়, যিবোৰ পৰীক্ষাত আগতে আহি গৈছে তেনেকুৱা ধৰণৰ আপোনালোকৰ চিলেক্টেড কুৱেশ্যনবোৰ আমি চাম, গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু চেনেলটোৰ লগত জড়িত হৈ থাকিব।
ভিডিঅ'বোৰ চাই থাকিব আমি অসম পুলিচৰ ৰিলেট কৰি কেনে চিলেবাছৰ কভাৰ কৰি কেনে সকলোবোৰ নহয় কেইটামান যেনেকুৱা গণিত ৰিজনিং কম্পিউটাৰ তাৰপিছত আৰু জেনেৰেল নলেজ এইকেইটা আমি অসম পুলিচৰ কাৰণে তাৰপিছত আৰু অসমৰ মণ্ডলৰ পৰীক্ষাৰ কাৰণে আমি কি কৰিছোঁ ভিডিঅ'বোৰ আগবঢ়াই আছোঁ গতিকে আপোনালোকে যদি চোৱা নাই চাই ল'ব পাৰিব আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আপোনালোকৰ দিনটো শুভ হওক থেংক ইউ ধন্যবাদ